তেজপুৰ চলমাৰা মিলিটাৰী ষ্টেডিয়ামত টিএ ভৰ্তি অসমৰ ডিষ্ট্ৰিক্টৰ নাম ডেট আহি গ'ল ইতিমধ্যে অফিচিয়েলি ভাবি ইয়াত আহিছে ডকুমেণ্টছৰ ক'ত কি ডকুমেণ্টছ লাগিব অফিচিয়েলি আপডেট আহি গৈছে ভিডিঅ'টো শেষলৈকে চালে গম পাব এইখন হৈছে গ্ৰাউণ্ড ইয়াতে হ'ব ফিজিকেল টেষ্ট আৰু এইটো হৈছে গ্ৰাউণ্ডৰ ভিডিঅ'টো চোৱা নিশ্চয় মন কৰিব এইটো হৈছে গ্ৰাউণ্ডৰ ভিডিঅ' এই ইয়াতে গম পাবা ইয়াতে তোমালোকে ৰানিং কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাবা ফুল আপডেট পাই থাকিবা তেজপুৰ টিএ ভৰ্তিৰ ওপৰত আজিৰ পৰা যিহেতু আৰম্ভ হৈছে নমস্কাৰ আজিৰ পৰা আৰম্ভ হৈছে তেজপুৰ চলমৰা মিলিটাৰী ষ্টেডিয়ামত টিএ আৰ্মি ভৰ্তি ফিজিকেল টেষ্ট অৰ্থাৎ ৰানিং আজিৰ পৰা আৰম্ভ হৈছে আজি হৈছে 15 নৱেম্বৰ আজিৰ পৰা আৰম্ভ হ'ব 29 নৱেম্বৰলৈকে ফুল ইনফৰমেশ্যন দিম আৰু যেহেতু তেজপুৰ চলমৰা যে মিলিটাৰী ষ্টেডিয়াম আছে তাত মই দুবাৰকৈ ফিজিকেল দিছোঁ আৰু পাছ কৰিও পাইছোঁ ফেল কৰাৰ অভিজ্ঞতা আছে সেই তাতে গতিকে ষ্টেডিয়ামৰ বিষয়ে যথেষ্টখিনি কথা জানো তাত মই নিজে যিহেতু গৈ পাইছোঁ আৰু ৰিচেণ্ট যি দুই এটা আপডেট পাইছোঁ সেই আগৰ নিচিনা ঠিক একে ছেইম আপডেটেই মানে এতিয়া কথাটো হ'ল আজিৰ পৰা আৰম্ভ হৈছে তেজপুৰ চলমৰা মিলিটাৰী ষ্টেডিয়ামত ফিজিকেল টেষ্ট ক'ত হ'ব বুলি বহুতে সুধি আছে এতিয়া কোনখন ডিষ্ট্ৰিক্টৰ ক'ত হ'ব আজি এই ভিডিঅ'টোত জনাম যিটো আমাৰ ৰেলী ভেনুটো পৰিছে বা তেজপুৰ ষ্টেডিয়ামৰ কথাখিনি ক'ম এতিয়া পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ যিহেতু আজিৰ পৰা আৰম্ভ হৈছে মই নিজে যিহেতু গৈছিলোঁ সেইখিনি কথা নক'লোঁ বহুখিনি কথা জানো কিন্তু মই পোনপ্ৰথমতে এতিয়া কৈ ল'ব বিচাৰিছোঁ আজিৰ পৰা যিহেতু টিএ আৰ্মি ভৰ্তি অসমত আৰম্ভ হৈছে যিসকলে গৈছে বা যাব আজি এই ভিডিঅ'টোৰ পৰাই থাকিল কংগ্ৰেচুলেশ্যন বেষ্ট অফ লাক ভাল হওক ভৰ্তিটো ভাল হওক তাৰে কামনা কৰিছোঁ আৰু মই যাম নে নেযাম মোৰ নোযোৱা আশাহে আছে প্ৰায় 70% যোৱা আশা 30% মানে মোৰ প্ৰেক্টিচ একেবাৰে জিৰ' প্ৰেক্টিচ নাই টিএ ভৰ্তিটো এনেকুৱা ভৰ্তি জানি আগত যি দুই এজন সিমান ইয়াত 40টা 50টা 15টা 20টা নৰখায় সম্পূৰ্ণ জানো টিএ ভৰ্তিত গৈও পাইছোঁ গতিকে অভিজ্ঞতা যথেষ্টখিনি আছে কিন্তু মই যাম নে নেযাম সেইটো কথা এতিয়ালৈকে কনফাৰ্ম নহয় বা সেইটো কোৱাও উচিত নহয় ভিডিঅ'ৰ মাধ্যমত সেইটো পাছত গম পাব কিন্তু এটা কথাটো হ'ল যে আমাৰ টিএ ভৰ্তিটো যিহেতু আজিৰ পৰা আৰম্ভ হৈছে এতিয়া কোনটো ডেটত তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ আমাৰ তেজপুৰত পৰিছেনে নাই তেজপুৰত সঁচাকৈ তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো আছেনে নাই সেই ডেটটোনো কি ডকুমেণ্টছ কি লৈ যাব লাগিব টিএ ভৰ্তি সেই গ্ৰাউণ্ডত ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰাকৈ মোৰ হাতত লিষ্ট আছে কি ডকুমেণ্টছ লৈ যাব লাগিব ফুল চাৰ্ট মোৰ লগত আছে গতিকে আজি এই ভিডিঅ'টোত জনাম ডকুমেণ্টছৰ কথাও কৈ দিম দেখুৱাই দিম তাত গ্ৰাউণ্ডত তেওঁলোকে ডকুমেণ্টছৰ লিষ্ট মাৰি থৈছে চাৰ্ট বেনাৰ মাৰি থৈছে ডিষ্ট্ৰিক্টৰ বেনাৰ মাৰি থৈছে গতিকে বেনাৰসহ মই তোমালোকক দেখুৱাই আহিছোঁ যে তেজপুৰত আচলতে কি বিচাৰিছে কি বিচৰা নাই আৰু কোনখন ডিষ্ট্ৰিক্টৰ নে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো সঁচাকৈ আছেনে নাই নে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ সঁচাকৈ তেজপুৰত হ'বনে নহয় আজি এই ভিডিঅ'টোতে ক'ম কাৰণ তেজপুৰত অৰিজিনেল বেনাৰ মাৰি থৈছে গ্ৰাউণ্ডত এতিয়া গ্ৰাউণ্ডৰ বেনাৰ যিহেতু মোৰ হাতত বৰ্তমান আহি পৰিছে ডিটেইলছটো যিহেতু আজিৰ তাৰিখত আছে আজিৰ পৰা যিহেতু আৰম্ভ হৈ আছে এতিয়া পোনপ্ৰথমে মই ডিষ্ট্ৰিক্ট কেইখনৰ ডেটটোৰ কথা ডকুমেণ্টছখিনিৰ কথা কৈ লৈছোঁ পাছত লগ পাম আৰু বহুখিনি কথা জানিব পাব যদিহে টিএ ভৰ্তিত যদি যায় ফাৰ্ষ্টে মই ডিষ্ট্ৰিক্ট কেইখনৰ নাম কৈছোঁ তাৰপিছত মই ডকুমেণ্টছখিনিৰ কথা ক'ম তাৰপিছত মই ৰেলী গ্ৰাউণ্ডৰ ডিটেইলছো দি দিম ৰেলী গ্ৰাউণ্ড আৰু ৰেলী গ্ৰাউণ্ডৰ ভিডিঅ' সহ ভালদৰে বুজাই দিম কিন্তু ভিডিঅ'টো চাই থাকিব ফুল ইনফৰমেশ্যন দিম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এতিয়া আজি যিহেতু 15 নৱেম্বৰ আজিৰ পৰা আৰম্ভ হৈছে 15, 16, 17 নৱেম্বৰ মণিপুৰ আছে 18 নৱেম্বৰ নাগালেণ্ড 19 নৱেম্বৰ মিজোৰাম 20 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আমাৰ অসমৰ 20 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈকে এতিয়া অসমৰ ডিষ্ট্ৰিক্ট কেইখনৰ নাম কৈছোঁ 20 নৱেম্বৰ আছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট গোলাঘাট 21 নৱেম্বৰ আছে ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং নগাঁও হোজা ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ দৰং 22 নৱেম্বৰ আছে নলবাৰী বৰপেটা বাজালি বঙাইগাঁও ধুবুৰী এণ্ড চাউথ চালমাৰা মানকাছাৰ আৰু 24 নৱেম্বৰ আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কামৰূপ মেট্ৰ কামৰূপ আৰু গোৱালপাৰা আৰু 25 নৱেম্বৰত আছে কোকৰাঝাৰ ওদালগুৰি তামোলপুৰ চিৰাং আৰু বাক্সা এতিয়া ডিষ্ট্ৰিক্ট কেইখনৰ নাম গম পাই গ'ল অসমৰ সকলোখিনি কথা গম পাই গ'ল আমাৰ তেজপুৰত আছে ৰেলী আৰু এতিয়া ডকুমেণ্টছৰ কথা কৈ দিছোঁ ইয়াত ৰেলী গ্ৰাউণ্ডত মাৰি থৈছে এইবিলাক বেনাৰ দেখিছে এইবিলাক অৰিজিনেল হয় কোনো ধৰণৰ ফেক নহয় তেজপুৰত হ'ব এতিয়া আমাৰ ফিজিকেল টেষ্ট এইটো অৰিজিনেল ৰিয়েল ভিডিঅ' হয় কোনো ধৰণৰ ফেক ভিডিঅ' বনা নাই এইটো ফুল ইনফৰমেশ্যন এইটো ৰিয়েল ভিডিঅ' হয় গতিকে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব বহুত কষ্ট কৰি এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ বাবে এতিয়া আহিছোঁ ডকুমেণ্টছৰ কথালৈ টেৰিটৰিয়েল আৰ্মি ৰিক্ৰুটমেণ্ট ৰিলিজ শ্বেডিউল অফ ডকুমেণ্টছ ডমিচিয়েল চাৰ্টিফিকেট লাগিব ফটোগ্ৰাফ ইছ্যু বা তেজপুৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ফটোগ্ৰাফি থকা ডমিচিয়েল যিটো আমাৰ ডমিচিয়েল চাৰ্টিফিকেট গম পাই কোৰ্টত বনাব পাৰি
আৰু 2 নম্বৰতে পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড 3 নম্বৰ আছে এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু বৰ্থ চাৰ্টিফিকেট এডুকেশ্যন যিমানখিনি আছে আৰু 4 নম্বৰত আছে বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই ৰেজিষ্টাৰ অফ বাৰ্থ চাৰ্টিফিকেট 10 ক্লাছ বৰ্থ চাৰ্টিফিকেট মেনশ্যনিং অফ ডেট অফ বাৰ্থ মানে তোমাৰ বাৰ্থ চাৰ্টিফিকেট লাগিব লগতে আৰু ক্লাছ 10ৰ যিখন চাৰ্টিফিকেট সেই ডেটৰ লগত মিলা হ'ব লাগিব 5 নম্বৰতে কাষ্ট চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট 3 টাইপ কমিউনিটি চাৰ্টিফিকেট ইয়াত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট চাব ডিভিজনৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এইবিলাক মানে চাইন ছিগনেচাৰ থাকিব লাগিব কাষ্ট চাৰ্টিফিকেট কাষ্ট ট্ৰাইব যিয়ে নহওক 6 নম্বৰ ৰিলিজন হিন্দু মুছলিম শিখ তেনেকুৱা যদি হয় তেতিয়া তোমালোকৰ চাৰ্টিফিকেট লাগিব তোমালোক শিখ হয় নে হিন্দু মুছলিম কি হয় সেইখন তোমালোকে অনলাইন এটা পাৰিবা ৰিলিজন চাৰ্টিফিকেট বুলি মাৰি দিবা ফৰ্মেটটো আনি ধুনীয়াকৈ চাইন মাৰি লৈ যাব পাৰিবা এইখন শিখ মানে ৰিলিজন চাৰ্টিফিকেট 7 নম্বৰ আছে কেৰেক্টাৰ চাৰ্টিফিকেট 6 মান্থছৰ লাগিব কেৰেক্টাৰ চাৰ্টিফিকেটটো মিউনিচিপালিটি বা গাঁও ভিলেজৰটো দি দিয়ে এইটো গাঁও বহাই কেৰেক্টাৰ চাৰ্টিফিকেট আনমেৰিডটো আছে 8 নম্বৰ আনমেৰিড তোমালোকে বিয়া পাতিছেনে সেইটো গাঁও বহাই দি দিব 6 মাহৰ লাষ্টে গাঁও বহাই দি দিব সেইটো আনমেৰিড চাৰ্টিফিকেট 9 নম্বৰটো আছে এইটো ৰিলেশ্যনশ্বিপ যদি হয় এইখিনি ইমান মন কৰিবলগীয়া বিষয় নহয় আৰু খালি মেইন এইখিনি ডকুমেণ্টছ আছে কিন্তু পুলিচ ভেৰিফিকেশ্যনৰ কথা মেনশ্যন নাই গতিকে নালাগে পৰাপক্ষত লৈ যাবা তেনেকুৱা নহয় যে কিন্তু ইয়াত এতিয়ালৈকে লিখা নাই পুলিচ ভেৰিফিকেশ্যনৰ কোনো ধৰণৰ কথা পুলিচ ভেৰিফিকেশ্যনৰ কথা লিখা নাই বহুতে যিহেতু জানিব বিচাৰে কিন্তু ইয়াত যিহেতু লিখা নাই গতিকে এইটো এতিয়া ভাবিবলগীয়া বিষয় নহয় আৰু স্পৰ্টছ চাৰ্টিফিকেট যদি কিবা আছে লৈ যাবা আৰু 20 নম্বৰ 11 নম্বৰতে 20 কপি ফটো লাগিব পাছপৰ্ট চাইজৰ কিন্তু 20 কপি ইমান নালাগে কিন্তু লৈ যাব যদি ইয়াত যিহেতু লিখা হৈ আছে এতিয়া এইটো হৈছে গ্ৰাউণ্ড এইটো গ্ৰাউণ্ড দেখিছা এইটো গ্ৰাউণ্ডটো ইয়াতে হ'ব ৰানিং আৰু এইটো হৈছে গ্ৰাউণ্ড এইবিলাক ফটো দেখিছা গ্ৰাউণ্ডৰ আৰু এইটো হৈছে মেইন গ্ৰাউণ্ডটো ইয়াতে তোমালোকৰ ফিজিকেল হ'ব 4 পাক এতিয়া গ্ৰাউণ্ডৰ ডিটেইলছ গম পাইছা ডেটৰ কথা গম পালা তোমালোকে ডিষ্ট্ৰিক্টৰ কথা গম পালা ক'ত হ'ব সেইটো গম পালা কি ডকুমেণ্টছ নিব লাগিব গম পালা ফুল এইটো যে আপডেট দিলোঁ কেনেকুৱা কি কণ্ডিশ্যন হয় ভিডিঅ'টো শেষলৈকে চোৱা আৰু বহুখিনি কথা জানিব পাবা এতিয়া বন্ধুসকল তোমালোকে নিশ্চয় গম পালা যে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ তেজপুৰত পৰিছে নে নাই বা ডকুমেণ্টছ কি লৈ যাব নালাগিব সেইখিনি কথা সকলোৱে গম পাইছে আজিৰ পৰা আৰম্ভ হৈ গৈছে আজি কোনটো গ্ৰুপত কিমান দিছে নিদিছে নেক্সট এটা ভিডিঅ'ত ক'ম কিন্তু যোৱাৰ আগমুহূৰ্ততে এতিয়া এইখিনি কথা কৈ ল'ব বিচাৰিছোঁ ফিজিকেল তাগৰা লাগিব সেইটো 100% কনফাৰ্ম ফিজিকেল তাগৰা লাগিব এনেই কিন্তু নাযাবা মই পুনৰবাৰ কৈছোঁ বোলে নাই এনেই যাওঁ গৈ আহোঁ ৰহচোন সেইটো হিচাপত একেবাৰে টোটেলি নাযাবা যদি তোমাৰ প্ৰেক্টিছ পূৰা 100% পাৰফেক্ট চলি আছে বোলে হয় মোৰ টাইমিং সোমাই আছোঁ পূৰা এক্সেলেণ্ট টাইমত সোমাইছোঁ তেতিয়াহে যাবা এনেই কিন্তু ভিৰ জাম কৰি বেলেগ ৰখি পাছ কৰা আশাত থকা কেণ্ডিডেটক জনকো যাতে তোমালোকে এনেই মনৰ চখতে যোৱাৰ হিচাপত যাতে সেইজনকো ফেল নকৰাকৈ মই পুনৰবাৰ কৈছোঁ যদি তোমাৰ টাইম পূৰা পাৰফেক্ট মিলি আছে বোলে নাই মই ৰখিমেই সেই তেতিয়াহে যাবা এনেই নাযাবা কাৰণ বহুত হাজাৰ যায় এনেই বেকাৰ যায় পাছত ৰখেগৈ কেইটা এটা গ্ৰুপত 150-200 মান দিব 4জন 5জন এটা গ্ৰুপত দিব তেনেকুৱা এতিয়া গ্ৰাউণ্ডটো কেনেকুৱা তাত 4 পাক দিয়ে মই তাত নিজে দৌৰি পাইছোঁ এইটো গ্ৰাউণ্ড এখন ষ্টেডিয়াম হয় ষ্টেডিয়ামৰ কণ্ডিশ্যনটো ভাল নহয় শিলগুটি মই তাত নিজে দৌৰিছোঁ কিন্তু শিলগুটিত মই তাত ফাৰ্ষ্টবাৰ ফেইল কৰিছিলোঁ তাৰপৰা পিছৰবাৰ পাছ কৰিছিলোঁ নিজৰ মনৰ জোচত নাই পাছ কৰিমেই শিলগুটি বাদ দিছোঁ এইটো কথা মনত ৰাখিব লাগিব ময়ো ৰাখিছিলোঁ নাই প্ৰথমবাৰ ফেইল কৰিলে এপাক নে দুপাক দৌৰি ৰখি দিলোঁ গম পোৱা নাছিলোঁ এক্সপিৰিয়েঞ্চ নাছিল সেইটো 2018 মানৰ কথা বাকী 2020 মানত গ'লোঁ তেতিয়া মই ফুল কনফিডেঞ্চত গৈছিলোঁ টাইমিং পূৰা 4:30-5:30 মানে খুব এক্সিলেণ্ট মাৰি থাকোঁ মই ইয়াত মোৰ দৌৰ ভালো এইবাৰ অসম পুলিচৰ পৰা 14 মান পাইছোঁ কিন্তু এতিয়া টোটেলি প্ৰেক্টিছ 0 সেইকাৰণে মই নোযোৱাৰ কথাই ভাবিছোঁ তাৰপৰা পিছৰবাৰ মই ৰখিলোঁ খুব শিলগুটি কিন্তু কণ্ডিশ্যন ভাল নহয় 4 পাক দৌৰাই একে ৰছী চাইডে যদি যাব পৰা পূৰা অকণমান তাত চৈতানি হ'ব লাগিব কিন্তু এনেকুৱা চৈতানি হোৱা উচিত নহয় যে কাৰোবাৰ গটা ঠেলা ঘোচা মাৰি সেইটো উচিত নহয় কাৰণ সেইটো বেয়া কথা আৰু কাৰণ চবেই আশাতে যায় সেইটো নকৰিবা পৰাপক্ষত চবকে নিজৰ ছাইড দিবা কিন্তু ৰছী ছাইডেদি গ'লে ভাল ৰখিবলৈ চান্স পায় 4 পাক দিব 1 পাক 2 পাক পূৰা জোচত দিয়ে থাকিবা 3 নম্বৰৰ পৰা একদম পূৰা তাগৰা দি দিবা 4 নম্বৰত লাষ্ট ফিনিচিং মাৰি দিবা একদম যাতে মই 1-2জনৰ ভিতৰত কাৰণ 2-3জন 4জন তেনেকৈ ৰখায় সেই 1-2জনৰ ভিতৰত যাতে ৰখিব পাৰোঁ এনেকৈ তাগৰা যাব লাগিব কণ্ডিশ্যন ভাল নহয় শিলগুটি আছে কিন্তু কণ্ডিশ্যন ভাল বেয়া সেইখিনি কথা বাদ দিয়ে কিন্তু পৰাপক্ষত খালী বহি হয়তো মোৰ সম্ভৱ নোৱাৰিব দৌৰিব কাৰণ হয়তো 2-3যোৰ মোজা পিন্ধি ল'ব লাগিব নহ'লে জোতা তেতিয়াহে কাৰণ ভৰি এনেকুৱা মানে হেৰি হৈ যায় ভৰি মই এতিয়া দেখুৱাই দিছোঁ লাগিলে এইবিলাক যে দেখিছা এইবিলাক যে টোটেলি মানে ফুলি তোমাৰ ছাল ছিগি পূৰা টোটেলি শেষ হৈ যাব এইবিলাক গতিকে মই খালী ভৰিৰ কথা কৈছোঁ এপাকমান দৌৰি হয়তো ৰখি দিব লাগিব মানে শিলগুটি আছে ট্ৰেকটো 4 পাক দৌৰাই বাকী কণ্ডিশ্যন তেনেকুৱা এতিয়া ডকুমেণ্টছখিনিৰ কথা গম পালে ট্ৰেকটোৰ কথা গম পালে মই নিজে যিহেতু তাত দৌৰি পাইছোঁ ফাৰ্ষ্ট টাইম নৰখিলোঁ ছেকেণ্ড টাইম ৰখিলোঁ সেইবাৰ মই ৰিটাৰ্ণটো দিবলৈ গৈছিলোঁ শ্বিলঙৰ মেডিকেলো ভাল হৈছে মোক
বহুত টাফ ৰানিং হয়, ভালকৈ দৌৰিছিলোঁ। কিন্তু ৰানিং ক্লিয়াৰ কৰিলোঁ, ফিজিকেল মেডিকেল চব আৰ্মি মেডিকেল পাছ কৰি তাৰপিছত ৰিটাৰ্ণ আছিলে। ৰিটাৰ্ণ দিবলৈ গ'লোঁ শ্বিলঙত, মই OMR ছিটটো ভুল কৰি দিলোঁ। OMR বুকলেটৰ নম্বৰ থাকে যে, নম্বৰটো ভুল কৰি দিলোঁ কাৰণে আজিৰ তাৰিখত এনেকৈ এতিয়া থাকিব লগা হৈছে। মোৰ নম্বৰটো ভুল, কিন্তু ৰিটাৰ্ণ টেষ্ট 100% বহুত ইজি আহে। মই সেইখন প্ৰশ্ন আজিৰ তাৰিখততো মই চালেই কিবা হৈ যাওঁ, চালা ইমান ইজি আছিল, তেনেকুৱা অনুভৱ কৰোঁ, ইমানেই ইজি আছিল। কিন্তু সেইখিনি সময়ত মই বুকলেট নম্বৰটো ভুল কৰি দিলোঁ। কুৱেশ্যন বহুখিনিয়ে কৰিছিলোঁ, শুদ্ধও হৈছিলে, কিন্তু নাই, শুদ্ধ হ'লেও লাগিলে তুমি 100ৰ ভিতৰত 100 পৰা কাম নহ'ব, কাৰণ বুকলেট নম্বৰ এটা লিখিব লাগে, মই নম্বৰটোৱে ভুল কৰি পেলালোঁ। তেতিয়া অফলাইন আছিলে ভৰ্তিবোৰ, মানে অফলাইন মানে এনেকুৱা মাটিতে বহিব লাগিব, এনেকুৱা বন চন আছে দেখিছা নহয়, এনেকুৱা বনতে বহাই দিব, তাতে বহি পাত দিব, লিখিব লাগিব, কোনো অনলাইন ছিষ্টেম নাই। তেনেকুৱা মাটিত বহাই দিব, লিখা ভুল কৰা শুদ্ধ কৰা, তেনেকুৱা ছিষ্টেমবিলাক তেনেকুৱা আছে। কিন্তু আজিকালি অনলাইন হৈ বহুত স্মাৰ্ট কৰিলে। এতিয়া গুৱাহাটীতে এক্সাম হয়, তেজপুৰতো এক্সাম হয়। আজি নিচিনা আজি প্ৰায় 7-8 বছৰ আগতে দিছিলোঁ মই সেই ভৰ্তি, আৰু এতিয়া সেই 2018-20ৰ কথা কৈ আছোঁ। গতিকে সেই নিজৰ ভুল কৰি পেলালোঁ। তাৰপিছত 2021 গ'লোঁ যোৰহাট মৰিনে, কোনো গোটেইবিলাকে জইনিং দিম বুলি, এপইণ্টমেণ্ট দিম বুলি ভেৰিফাই কৰালে, এপইণ্টমেণ্ট অহা বুলি চববিলাক কৰিলে, তাৰপিছত কেঞ্চেল কৰি দিলে। আজিৰ তাৰিখলৈকে দিল্লী সুপ্ৰিম কোৰ্ট হাইকোৰ্টত কেছ চলিয়াই আছে। গতিকে সেই মই কেছটোৰ কথা কৈছোঁ, তোমালোকে টিএ ভৰ্তিলৈ যাবা, যদি পাৰফেক্ট টাইম মিল আছে তেতিয়াহে যাবা। আৰু নেক্সট ভিডিঅ'ত মই কৈ দিম কিমান গ্ৰুপত দিছে। তেজপুৰত মই নিজে যিহেতু গৈ পাইছোঁ, অভিজ্ঞতা যথেষ্টখিনি আছে। আমাৰ ঘৰৰ পৰা তেজপুৰ বিশেষ দূৰো নহয়, কিন্তু মই লোকেশ্যনো নকওঁ যে মই ক'ৰ পৰা যাম নাযাম, সকলোবিলাক কোৱাটো উচিত নহয়। পাৰ্চনেলি মেছেজ কৰিবা, নীলোৎপল মোৰ ফেচবুক পেজ হওক নীলোৎপল শইকীয়া ভ্লগছ, তাত যথেষ্টখিনি ভিডিঅ' ভাইৰেল হয় আজিকালি। 4 মাহমানৰ আগতে মই কৈছিলোঁ যে নৱেম্বৰ-ডিচেম্বৰ মাহত টিএ ভৰ্তি আহিব, ফাইনেলি আহি গ'ল নৱেম্বৰ-ডিচেম্বৰ মাহত, ঠিক আছে। সকলোতে দিছিলোঁ, ফেচবুকত খুব ভাইৰেল হৈ গ'ল, 4-5 লাখমান মানুহে চাইছে ভিডিঅ'ছবিলাক। গতিকে নীলোৎপল শইকীয়া ভ্লগছ ফেচবুক পেজ, নীলোৎপল অসম টিপছ ইনষ্টাগ্ৰাম ID, নীলোৎপল অসম টিপছ ইউটিউব চেনেল। বহুততে মই আপডেট দিয়ে আছিলোঁ যে টিএ ভৰ্তি হ'ব নৱেম্বৰ-ডিচেম্বৰ মাহত, ফাইনেলি এতিয়া গম পাই গ'লা। আৰু ইয়াৰ আগত মই ক'ত হ'ব নহ'ব কথাখিনি কোৱা নাছিলোঁ, কাৰণ একো গম পোৱা নাছিলোঁ। এতিয়া মই গ্ৰাউণ্ডৰ ডিটেইলছ পাই গ'লোঁ, গ্ৰাউণ্ডৰ তাত বেনাৰ মাৰি থৈছে, ডকুমেণ্টছ এনেকুৱাই লাগিব, ডেটটোৰ মতে এনেকুৱাই হ'ব। গতিকে আৰু এতিয়া হয়তো সকলোখিনি গম পাইছা, খালি ফিমেলৰ নহয়, অনলি ল'ৰাৰ বাবেহে। আৰু বয়সটোৰ কথা জানা, 18 বছৰৰ পৰা 42 বছৰলৈকে, বহুখিনি মানে 40 ধৰি থোৱা আৰু ইমানেই এজ কেণ্ডিডেট এপ্লাই কৰিব পাৰি। টাইমিং বেলেগ বেলেগ আছে বুলি নাভাবিবে, একেটা টাইমতে মুঠতে পাৰফেক্ট কৰি মাৰিবলৈ চেষ্টা কৰিব। বোলে 1-2জনৰ ভিতৰত ৰখিবই পাৰোঁ, সেইটো 10 পাছ কৰি এপ্লাই কৰিব পাৰি, যাব পাৰি। এইটো অফলাইন ভৰ্তি হয়, টিএ ভৰ্তিটো ডাইৰেক্ট যাব লাগে। যোনদিনাখন তোমালোকৰ ডেট পৰিছে 20, 21, 22 তাৰিখ যিয়ে নহওক, লাইন পাতিবা, ডকুমেণ্টছ দিবা, দৌৰাই দিব, 100, 150, 200 তেনেকৈ গ্ৰুপ বনাই দিব, 2জন 3জন 4জন তেনেকৈ ৰখাব, তেনেকুৱা টিএ ভৰ্তিত। আৰু ভেকেঞ্চিও একেবাৰে কম আছে। মই গোটেইখিনি কেলকুলেট কৰি পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এক্সট্ৰা পাৰ্ট বাই পাৰ্ট দি থকাটো মই ভাল নাপাওঁ। গতিকে এটা ভিডিঅ'তে বহুখিনি কথা কৈছোঁ, নিশ্চয় বুজি পাইছা। নিজৰ হিচাপত কৈছোঁ, ইউটিউবাৰ হিচাপত কোৱা নাই, নিজৰ ভাই হিচাপত বুলি ভাবিব পাৰা, দাদা হিচাপত বুলি ভাবিব পাৰা, যিয়ে যি নহওক কিয় তেনেকৈ ভাবিব পাৰা। গতিকে আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল। এতিয়া আমাৰ হয়তো একেবাৰে হাতত খুব কম সময়, 4-5 দিন আছে, আমাৰ অসমৰ ষ্টাৰ্ট হ'ব। আপডেট দি দিম, খুব সোনকালে পাই থাকিবা। পেজ চেনেল যিয়ে নহওক কিয় সকলোতে আপডেট পাই থাকিবা। যে চেনেলটো বা পেজটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। টিএ ভৰ্তি A to Z আপডেট দিম এই চেনেলটোৰ জৰিয়তে, গতিকে ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ফুল এক্সপ্লেইন দিম তেজপুৰ টিএ ভৰ্তিৰ আৰ্মিৰ ওপৰত। গতিকে ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ, জয় অসম, আৰু খুব বেছি শ্বেয়াৰ কৰিবা।